নমস্কাৰ শ্ৰী চেত্ৰীয়ালী আমাৰ WWW24 তৰফৰ পৰা আপোনাক স্বাগতম জনাইছোঁ আমাৰ হাজাৰ হাজাৰ লক্ষ লক্ষ দৰ্শক প্ৰবাসী আপোনাৰ পৰা কেইটামান কথা জানিবৰ কাৰণে আমাক অহৰ্নিশে অনুৰোধ কৰি আছিল যে তেওঁলোকে যিবিলাক কথা জানিব খুজিছে তেওঁলোকৰ হৈ আমি আপোনাৰ পৰা কেইটামান কথা জানিব বিচাৰিছোঁ আপোনালোকৰ এখন সংস্থাটোলৈ মোৰ আন্তৰিক ধন্যবাদ থাকিল আপোনালোকৰ এই উদ্যোগ সফল হওক তাকে কামনা কৰোঁ আৰু যিসকল দৰ্শক শ্ৰোতা আছে তেওঁলোকলৈ আমাৰ আন্তৰিক শুভেচ্ছা আৰু মৰম থাকিল প্ৰথমতে আপোনাৰ পৰা জানিব খুজিছোঁ যিহেতু আপুনি যোৱা সুদীৰ্ঘ 17 বছৰ কাল বাহিৰত আছিল আপুনি এটা কথা আমাক জনাব পাৰিবনে যে স্বাধীন অসম এই কথাটো সহস্ত সংগ্ৰাম এতিয়া অপ্ৰাসংগিক হৈ গ'ল নেকি একেবাৰে প্ৰথমে স্পষ্ট কৰিব বিচাৰোঁ মই 18 বছৰ বাহিৰত নহয় মই কাৰাগাৰতহে আছিলোঁ এটা 18 বছৰ আছিলোঁ কাৰাগাৰত কিন্তু সহস্ৰ সংগ্ৰামটো অপ্ৰাসংগিক মই কেতিয়াও নকওঁ কিন্তু পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি অসমত আমি অন্যভাৱে গণতান্ত্ৰিকভাৱে চিন্তা কৰিবলৈ পৰিস্থিতি আমাক বাধ্য কৰিছে যোৱা দুটা দশকত আপোনাৰ কাৰ্যসূচী বহু পৰিমাণে পৰিৱৰ্তন হোৱা দেখা গৈছে আপুনি বাংলাদেশত থাকোঁতেও হয়তো কাৰাগাৰত থাকোঁতেও হয়তো এনে কিছুমান পৰিৱৰ্তন লক্ষ্য নকৰা নাছিল আপুনি এই কথাটো মানি লয়নে সময়ৰ লগে লগে যিহেতু বিশ্ব ৰাজনৈতিক পৰিস্থিতিও পৰিৱৰ্তন হৈছে গতিকে সেই পৰিপ্ৰেক্ষিতত সংযুক্ত মুক্তি বাহিনী অসমৰ ৰণকৌশল ৰণনীতিও কিছু পৰিৱৰ্তন হৈছে কিন্তু এই ক্ষেত্ৰত আমাৰ কিছু দুৰ্বলতা যে ৰৈ গৈছে দূৰদৰ্শিতাৰ ক্ষেত্ৰত অমনোযোগিতাই হওক বা দুৰ্বলতাই হওক যে তাক প্ৰকাশ পাইছে তাক মই অস্বীকাৰ নকৰোঁ এই ক্ষেত্ৰত আপোনাৰ ফালৰ পৰা কিবা ব্যৱস্থা ল'ব বিচাৰে নেকি নাই সেই সময়টো অতিবাহিত হৈ গৈছে কাৰণ সেই সময়ত মই কাৰাগাৰত আছোঁ কাৰাবন্দী এজনৰ এই ক্ষেত্ৰত ভূমিকা ৰখাৰ ক্ষমতা অতি সীমিত গতিকে বাহিৰৰ লগত মোৰ যিহেতু যোগাযোগ নাছিল গতিকে মোৰ ভূমিকা ৰখাৰ কোনো সুযোগো নাছিল কাৰাগাৰৰ পৰা যিদিনা আপুনি মুকলি আকাশৰ তললৈ আহিছিল তেতিয়া আপুনি ক্ষমা প্ৰাৰ্থনা কৰিছিলে অসমবাসীৰ বাবে আপুনি কি এনে চিন্তা চৰ্চাৰ পৰিৱৰ্তন হ'ল যে আপুনি ক্ষমা খুজিবলগীয়া হ'ল ক্ষমা খুজিছে নিজেই চাওক এটা বিপ্লৱত অস্ত্ৰ যি জেগাত সংযোগ হৈ ঘটিছে মানে অস্ত্ৰৰ পৰা যেতিয়া গুলীটো ওলাই যায় তেতিয়া তাক ঘূৰাই অনাৰ কোনো সুযোগ নাথাকে আপুনি কলমেৰে লিখিলে তাক শুদ্ধ কৰাৰ এটা সুযোগ থাকে যে গুলীটো যেতিয়া বহুতেই আমাৰ সতীৰ্থসকলে কিছু ভুল স্থানতো প্ৰয়োগ কৰিছে অস্ত্ৰ প্ৰয়োগ কৰিছে এই ক্ষেত্ৰত আপোনালোকে দেখিছে অসমত ধৰক ধেমাজিৰ ঘটনাটো লৈ বহুত যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে তেনে ক্ষেত্ৰত আমাৰ কিছু ভুল ভ্ৰান্তি হৈছে আমাৰ সতীৰ্থসকলে মই নিজে কৰা নাই যদিও সতীৰ্থসকলে কৰিছে কিছু কিছু ক্ষেত্ৰত হৈছে সেইটো আমি তাৰ বাবে আমি ক্ষমা ভিক্ষা মাগিছোঁ আমাৰো যথেষ্ট ভুল হৈ গৈছে এইবাবেই কাৰণ নেতৃত্ব হিচাপে তাৰ দায়িত্ব আমাৰ ওপৰতে পৰে বাংলাদেশত আপুনি 18 বছৰ আছিল 18 বছৰ কাল বাংলাদেশৰ কাৰাগাৰত আছিল তেনেহ'লে আপোনাৰ চিন্তা চৰ্চাৰ কিবা পৰিৱৰ্তন ঘটিছে নেকি এই সুদীৰ্ঘ সময়ছোৱাত না কোনো চিন্তা চৰ্চাৰ মোৰ পৰিৱৰ্তন ঘটা নাই মানসিক দৃঢ়তা মনোবল ধৈৰ্য সহনশীলতা সকলো অটুট আছিল বৰ্তমানো আছে আৰু আশা কৰোঁ ভৱিষ্যতো থাকিব আপুনি কাৰাগাৰত থাকোঁতে অৰবিন্দ ৰাজখোৱা প্ৰমুখ্যে কেইজনমান আফগান নেতাই আহি ইয়াতে তেওঁলোকে ভাৰতলৈ আহি অসমলৈ আহি আলোচনাৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছিল যে আপুনি অহাৰ পিছত এই গতিটো ত্বৰান্বিত কৰিব বুলি ৰাইজে আশা কৰিছে আপুনি কেনেদৰে ল'ব বিচাৰিছে চব আলোচনাৰ কি পৰিপ্ৰেক্ষিতত আলোচনা আৰম্ভ হৈছে সেইটো আপোনাৰ অসমৰ মানুহে বুজা উচিত কাৰণ তেওঁলোকে এজন মানুহ কাৰাগাৰত
আবদ্ধ হোৱাৰ পিছত তেওঁৰ গুৰুত্ব আৰু বাহিৰত থাকি মানে আলোচনাৰ প্ৰক্ৰিয়াত যদি অংশগ্ৰহণ কৰা হ'লে তাৰ গুৰুত্ব কিন্তু বেছি হ'লহেঁতেন। যি নহওক তেওঁলোকে কাৰাগাৰৰ ভিতৰৰ পৰা তেওঁলোকে আলোচনাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰাত ভাৰত চৰকাৰে যে গুৰুত্ব দিছে, এইটো আমাৰ সেই সময়ৰ নেতৃত্বৰ এটা কূটনৈতিক মানে পাৰদৰ্শিতা বুলি ক'ব লাগিব। তেওঁলোকে আলোচনা প্ৰক্ৰিয়াটো আগুৱাই লৈ গৈছে যথেষ্ট। গতিকে মই যথেষ্ট পলমকৈ যোগদান কৰিম, এতিয়াও কৰা নাই। আৰু ৰাইজৰো কিছু প্ৰশ্ন আছে, সেইসমূহ মানে সমাধান কৰাৰ কাৰণে আমি চেষ্টা কৰিম। যিমান দূৰ পাৰোঁ আমি মানে আলোচনা প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰাৰ কাৰণে চেষ্টা চলাম। যেতিয়াই আপোনালোকে কেন্দ্ৰৰ লগত আলোচনা কৰিব, সকলোৰে দৃষ্টি নিবদ্ধ হ'ব আপোনাৰ ওপৰত বিশেষকৈ, যিহেতু আপুনি অহাৰ পিছতে গোটেই আলোচনা প্ৰক্ৰিয়াটো এটা নতুন গতি লৈছে বুলি সকলোৱে কৈ আছে। যে আপোনাৰ ফালৰ পৰা এই আলোচনা প্ৰক্ৰিয়াটোৰ মূল বিষয়বস্তু কি হ'ব পাৰে? চাওক, মইতো এজন সাধাৰণ মানুহ আৰু দীৰ্ঘদিন অসমৰ ৰাজনৈতিক সামাজিক ব্যৱস্থাৰ পৰা আঁতৰত আছিলোঁ। বা অসমৰ বৰ্তমান পৰিস্থিতি সম্পৰ্কে মই যথেষ্ট অজ্ঞ। তেনেকৈ অসমৰ সামাজিক সাংস্কৃতিক বা ৰাজনৈতিক তথ্যবিলাক মই অৱগত নহয়। এইখিনি সংগ্ৰহ কৰিব লাগিব আৰু জনগণৰ সেৱা লৈ ৰাইজৰ সেৱাৰে সহযোগিতাৰে আগবঢ়াই নিয়াৰ চেষ্টা চলাম। এতিয়া আমাৰ বয়সবোৰৰ সময় আমি জানো যে শ্ৰী বৰুৱাই এতিয়ালৈকে আলোচনা প্ৰত্যাখ্যান কৰা নাই, তেখেতে আলোচনাৰ বিৰুদ্ধে কৰা নাই। তেখেতৰ পৰা আপুনি যে সঁহাৰি পাইছে নে পোৱা নাই, এই আপোনালোকে যিটো আলোচনা কৰিব? না, চাওক, বয়সৰ লগত এই সংক্ৰান্তত কোনো আলোচনা হোৱা নাই। গতিকে তেওঁ যি অৱস্থান, তেওঁ এটা নিজস্ব চিন্তাধাৰা আছে, তেওঁ এজন যথেষ্ট অভিজ্ঞ প্ৰজ্ঞা আছে, তেওঁ নিজস্ব চিন্তাধাৰাৰে তেওঁ আগুৱাই যাব। তেওঁ কি কৰিছে মই সেই কথালৈ চিন্তা কৰা নাই। মই মোৰ কি ভূমিকা ৰাখিব পাৰোঁ, মই সেই ক্ষেত্ৰতহে বেছি গুৰুত্ব দিছোঁ। মূল মানুহজন হৈছে যিজন সেনাধ্যক্ষ, তেখেতৰ অনুপস্থিতিত আলোচনাটো কিমান দূৰ সফল হ'ব, আপোনাৰ মতামত কি? এইটো নিৰ্ভৰ কৰিব ভাৰত চৰকাৰৰ সদিচ্ছাৰ ওপৰত। এতিয়া আৰু দ্বিতীয় এটা কথা, বেলেগ এটা বস্তু এতিয়া নিৰ্বাচনী ধামখুমীয়াত ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে দুয়োৱে এই আলোচনাত লৈ টনাজোৰা কৰা পৰিলক্ষিত হৈছে। আপোনালোকে মন কৰিছে বোধহয় বিভিন্ন মানে কংগ্ৰেছে বা বিজেপিয়ে এই বিষয়টোক লৈ টনাজোৰা আৰম্ভ কৰি দিছে। আপুনি কি কেনেকুৱা ব্যৱস্থা ল'ব যে দুইটাৰ পক্ষৰ পৰা আপোনালোকে সমান দূৰত্ব অৱস্থান কৰিব পাৰে? চব এটা কথা, ইতিমধ্যে অসমৰ কিছু মানুহৰ মাজত প্ৰচাৰ হৈছে যে আলফাই ৰাজনীতিত যোগদান কৰিব নেকি। আমি স্পষ্ট কৰিব বিচাৰোঁ যে আলফাই কোনো ৰাজনৈতিক মানে সংহতিৰ ৰাজনীতিত অংশগ্ৰহণ নকৰে বৰ্তমান পৰ্যায়ত। আৰু আগন্তুক নিৰ্বাচনত সংযুক্ত মুক্তি বাহিনী অসমে সম্পূৰ্ণ নিৰপেক্ষতা বজাই ৰাখিব। এতিয়া আৰু আলোচনা প্ৰসংগলৈ আপুনি ভাবে নে যে কেন্দ্ৰই আপোনালোকৰ যিবিলাক ডিমাণ্ড আছিলে, যিবিলাক মূল দাবী থাকিব, যিবিলাক মূল দাবী সুলভে তেওঁলোকে মানি ল'বনে, এনেকুৱা ভাবেনে আপুনি? এইটো আমি চেষ্টা কৰিম আৰু ইয়াত অসমৰ ৰাইজৰো সহায় সহযোগিতা, সকলো ৰাজনৈতিক দলবিলাকৰ দলমত নিৰ্বিশেষে মানে যিবিলাক জাতি জনগোষ্ঠী, খিলঞ্জীয়া জাতি জনগোষ্ঠী আছে, আটাইৰে সহায় সহযোগিতা আমাৰ বাবে প্ৰয়োজন হ'ব। আৰু আমি আশা কৰোঁ ৰাইজৰ সন্মিলিত প্ৰচেষ্টাৰে ঐক্যবদ্ধতাৰে যদি অগ্ৰসৰ হওঁ আমি, তেতিয়া নিশ্চয় ভাৰত চৰকাৰে আমাৰ দাবীবিলাক মানিবলৈ বাধ্য হ'ব। এতিয়া আমি শান্তিৰ কথা ক'লোঁ, দুটা কথা আছে, শান্তি আৰু আপোনালোকৰ দাবী। আপোনালোকে কোনটোক বেছি জৰুৰী হৈছে, শান্তি লাগে নে আপোনালোকৰ যিবিলাক দাবী সেইবিলাক মানে পূৰণ হোৱাটো বিচাৰিছে? অসমৰ সমস্যা সমাধানৰ কাৰণে দাবীসমূহ পূৰণ হওক, এইটোৱে আমি কামনা কৰোঁ। শান্তি আলোচনাৰ মাজতে যিবিলাক প্ৰাক্তন আলফা নেতা বা আলফাৰ প্ৰতি মানুহৰ ভাৱমূৰ্তি অলপমান ম্লান হোৱা যেন অনুভৱ হয়, ম্লান হোৱাৰ পৰিলক্ষিত হৈছে। গতিকে সেই আস্থা, যিটো আস্থা আছিলে, সেই আস্থাটো কমি গৈছে বুলি ভাবিছিলোঁ আমি।
এই আস্থা ঘূৰাই আনিবৰ কাৰণে আপুনি কেনেধৰণৰ পদক্ষেপ এটা ল'ব বিচাৰে? আস্থা অৱশ্যে আপোনাৰ লগত একমত, কিছু কমিছে, কাৰণ আমাৰ সতীৰ্থসকলৰ মাজত ঐক্যবদ্ধ প্ৰচেষ্টাটো অকণমান আঘাত আনিছে বুলি মই অনুভৱ কৰিছোঁ। আৰু সেইখিনি সম্পূৰ্ণ কৰি ৰাইজৰ মাজত এটা জনমত গঢ়ি তুলিবৰ বাবে ঐক্যবদ্ধভাৱে আমি চেষ্টা অব্যাহত ৰাখিছোঁ। আৰু আমি আশা ৰাখিছোঁ অহা 2-3 মাহৰ ভিতৰত আপোনালোকে এখন চিত্ৰ দেখিবলৈ পাব। এতিয়া গণতান্ত্ৰিকভাৱে আপোনালোকে আলোচনালৈ আগবাঢ়ি যাব, গণতান্ত্ৰিকভাৱে তেনে পৰিপ্ৰেক্ষিতত জেনেভা লৈ যোৱাৰ বা ৰাষ্ট্ৰসংঘলৈ আপোনালোকৰ দাবীবিলাক লৈ যোৱাৰ কিবা চিন্তা চৰ্চা চলিছে নেকি? বৰ্তমানলৈকে তেনেকুৱা চেষ্টা চলা নাই। গুপ্ত হত্যা যিটো এটা গোটেই বুৰঞ্জীত কলা হত্যা বুলি কোৱা হয়, গুপ্ত হত্যা প্ৰসংগত আপোনাৰ কি মতামত? গুপ্ত হত্যাক অসমৰ ৰাইজে তাক ঘৃণনীয় হিচাপে স্বীকাৰ কৰিছে, মানি লৈছে। গতিকে অসমৰ এজন নাগৰিক হিচাপেও যে ঘৃণনীয় কাৰ্য তাক আমি সদায় মানে অৱমাননা কৰোঁ বা ঘৃণা কৰোঁ, এইটোৱে সত্য। মোৰ শেষ প্ৰশ্নটো আপোনাক, আলোচনাপন্থী আলফা আৰু আত্মসমৰ্পণকাৰী আলফা, এই বস্তু দুটা আপুনি পৃথক লয় নে একেলগে ল'ব বিচাৰিছে? মই ঐক্যবদ্ধ প্ৰচেষ্টাৰে আগুৱাই যোৱাৰ চেষ্টা কৰিছোঁ। যিসকল বিতৰ্কিত নহয় তেওঁলোকক লৈ ঐক্যবদ্ধ প্ৰচেষ্টাৰেই আমি আগন্তুক দিনত আগুৱাই যোৱাৰ কথাই চিন্তা কৰিছোঁ। ধন্যবাদ শ্ৰী চেতিয়া। ধন্যবাদ আপোনাক, ধন্যবাদ।